মিলিজুলি গোষ্ঠীৰ আমন্ত্ৰণত ডিচেম্বৰৰ 15-16 অৰ্থাৎ নেক্সট পেণ্ডেল আমি ৰাজমুকুট পৰিয়াল গৈ আছোঁ আকচিয়া মাজিৰ গাঁৱলৈ। এইটো পলাশবাৰীৰ হয় আৰু এই 2 দিনতে আপোনালোকৰ মৰম চেনেহ পাম বুলি আমি ৰাজমুকুট পৰিয়ালে আশা কৰিছোঁ। কি ভিডিঅ' বনাইছে চাচোন, এখনি কথা কেনেকৈ কৈছোঁ মই। হাই গাইজ, আমি নেক্সট পেণ্ডেল গৈ আছোঁ আকচিয়া মাজিৰ গাঁৱত পলাশবাৰী। তো সকলোৱে আহিব, তাতে সকলোকে লগ পাম। ধন্যবাদ। নমস্কাৰ, মই দ্বীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ নাওকাটাত দ্বিতীয় অৰ্থাৎ বিদায় নিশা আৰু আমি কালি গৈ আছোঁ গুৱাহাটী আজাৰালৈ আৰু তাৰ পিছৰ পেণ্ডেলটো হ'ল পলাশবাৰীত। আৰু কালি নাটক শেষ কৰিয়ে মই আহিলোঁ এইখিনি কি জেগা বেটা গাঁৱত আহিলোঁ। এয়া মোৰ বন্ধু হয়। আমি আজি 3-4 বছৰ আগৰ পৰাই একেলগে মানে বিহু প্ৰগ্ৰেম কৰি আছিলোঁ আৰু কালি থিয়েটাৰ চাব গ'ল। থিয়েটাৰ চাই দুইটা ইহঁতৰ ঘৰতে গুচি আহিলোঁ। আহি বোলো আৰু নিজকে ইমান ভবলা লাগি আছে, তাকে বোলো এতিয়া চেলুন বিচাৰি আহি আছোঁ। দাড়িখিনি বোলো ধুনীয়াকৈ কাটি লওঁ আৰু আজিৰ দিনটো কি কৰোঁ মই সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহি আছোঁ এঘৰ মানুহৰ ঘৰত। কিয় আহিছোঁ মই দেখাম বাৰু দেই। এই ইয়াৰে বৰ্তাকৰ ঘৰ হয় এখন। এই অমিতা পাৰিব আহিছোঁ ইয়াতে আমি। কি টিঙৰ পৰা ছিঙিবলৈ ধুনীয়াই হ'ব। এইখিনি অমিতা পাৰা হৈ গ'ল। এতিয়া ক'ত যাম আমি? পাই গ'লোঁ। এইটো ভাইটি হয় দেই, ভাইটিটা লগ পালোঁ। মোৰ ভিডিঅ'বোৰ চাই থাকে, খুব মানে ফোন কমেণ্ট খুব কৰি থাকে। কি নাম আছিল তোমাৰ? মাইকেল দাস। ইয়াতে ঘৰ, মানে বহুত দিনৰ পৰাই মোক মাতি আছিলে, দাদা নাওকাটাত আহিলে আমাৰ ঘৰত আহিব লাগিব। সেইকাৰণে ইয়াতো লগ পালোঁ। এতিয়া আগতে চেলুন বিচাৰি যাওঁ, তাৰপিছত ভাইটিহঁতৰ ঘৰত সোমাম। চাই থাকক, ভাইটিহঁতৰ ঘৰখনো দেখাম মই। এই হ'ল বেটা গাঁও চক আৰু এইখন যে ফিল্ড দেখিছে, ইয়াতে আমি বিহু কৰিছিলোঁ হয় না? আৰু এতিয়া সেইখন চেলুন এখন খোলা দেখিছোঁ। দাড়িকেইডাল কাটি লওঁ। চেলুনত মানুহ ঢেৰ আছে, সেইকাৰণে আহিলোঁ। ওচৰতে এখন হোটেল আছে, বোলো একাপ চাহ বা ঘুগুনি কিবা কিবি খাই লওঁ বুলি আহিছোঁ আৰু এইখন হোটেলতে। ভাইটি আছে, মই ইফালে ধ্ৰুৱ, গোটেইকেইটা বহি আছোঁ এইখন হোটেলতে। তুমি কি চাহ খাবা? চাহ এটা দিব। খাই লওঁ, খাই পেলাই আৰু দাড়ি কাটিমগৈ। দাড়িকেইডাল কাটি দিওঁ আৰু যি হ'ল হ'ল আৰু। দাড়িকেইডাল কাটি দিলোঁ, এতিয়া ধুনীয়া লগা হৈছেনে? হৈছে নাই? হৈছে। আৰু দাড়ি কাটিলোঁ, কাটি এতিয়া এই ভাইটিটোৰ ঘৰত আহি আছোঁ। কিমান দূৰ আছে আৰু? কোনটো? অঁ ঠিক আছে, চাই থাকক, মই দেখাই আছোঁ। কোনফালে যাব লাগিব? এইফালে। ভাল লাগে এনেকুৱা বাৰী, মানে ঘৰৰ হেৰিতে বাৰীখন তাত দেখিলে ভাল লাগে। কিবা এটা ধুনীয়া, একদম চাফা কৰি ৰাখিব লাগে আৰু ধুনীয়া লগা হ'ব না। আৰু এইটোৱে হ'ল ভাইটিহঁতৰ ঘৰটো। আৰু এইটো ভাইটিহঁতৰ ঘৰৰ পৰিৱেশ একদম ইমান ধুনীয়া লাগিছে নহয়। মোৰ গোটেই পৰিৱেশখিনি কিবা এটা ভাল লাগিছে মানে। আৰু খাইছোঁ, খাই লওঁ। এতিয়া গৈ থাকোঁ দেই, ভাল লাগিলে, সঁচাকৈ ভাল লাগিলে। দিয়ক, আহিছোঁ হা, আকৌ লগ পাম বাৰু, ঠিক আছে। আৰু গা পা ধুই আমি ভাত খাবলৈ লৈছোঁ। টেঙা, মাছ, বেঙেনা পোৰা আৰু চব্জি আৰু মাছ ভাজা। গুড মৰ্ণিং। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই দ্বীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো আমাৰ যি জাৰ্ণি হয়, আৰু আমি আছিলোঁ এখন ঘৰতে, এইবোৰ সকলো বস্তুবোৰ বাৰান্দাত তেনেকৈ থৈ দিছোঁ। গাড়ীখন আহি পোৱাহি নাই, আৰু গাড়ীখন আহি পালে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম গুৱাহাটী আজাৰালৈ। আৰু চাই থাকক, আজি জাৰ্ণি ব্লগ হিচাপে মই
ভিডিঅ'টো এনেদৰে দেখাই দেখাই গৈ থাকিম। মেইন ৰাস্তাৰ পৰা এনেকুৱা এটা জেগাত সোমাই আছোঁ, মোক কোনো হয়তো বিচাৰি নাপায়। এনেকুৱা জেগা এতিয়া গাড়ীখনে আহি মোক বিচাৰি পোৱা নাই, ঘূৰি আছে। সেইকাৰণে মই নিজে ওলাই আহিছোঁ। দেখিছে কিমান এটা ঠেক ৰাস্তা দি মানে সোমাই আহিছে। এইখিনি গাড়ীখন লাগো লাগো হৈ যায় মানে। এইখিনি জেগাতে নাৰিকল জোপাত লাগি যাওঁ হয়। এই গাড়ীখনে মোক এৰি থৈ পাৰ হৈ গুচি গৈছে। সোমাই দে এফালে, গৈ থাক গৈ থাক। অঁ এই ল'ৰা এটা ৰখি আছে যে তাত। যেনে এই গাড়ী পাৰেই নহয়, যেনে তেনেহে পাৰ হৈছে এইখিনি জেগাত। বছ এইটো ঘৰ এইখনেই ঘৰ আছিল। গাড়ী আহিছে, বস্তুখিনি ভৰাই লওঁ হা। এইটোতে আছিলে আমাৰ ছোৱালীকেইজনী। এইয়া এটা আৰু তিনিটা আছিল। অঁ চৰি, মোৰ বাপ কেইজনী বুলি কৈ দিলোঁ। কেইজনী মানে আমাৰ কনকদাই বস্তু আনি আছে। আজি মই বাছত ইয়াৰ পৰা উঠিম যিহেতুকে বেডিং সেইটো বেড দিওঁতা মই ইয়াতে কি ভিডিঅ' বনাইছে চাচোন। এইখিনি কথা কেনেকৈ কৈছোঁ মই। ছোৱালীখিনি বস্তু তুলিলোঁ, তুলি এতিয়া আৰু দুজনী তুলিবলৈ থাকিলে, তিনিজনী তুলিলোঁ। আৰু এতিয়া যাওঁ আমি পেণ্ডেললৈ। পেণ্ডেল মানে ইয়াতে নাওকাটা পেণ্ডেলহে আকৌ দেই। বাছখনৰ ওচৰত আহি আছোঁ আৰু ইয়াৰ বাছত বস্তুখিনি ভৰাই আমি আকৌ গৈ আছোঁ ক'ত? আৰু বস্তুখিনি আনিলোঁ আমাৰ, কিন্তু আৰু প্ৰায়বিলাকৰ বস্তু আনিবলৈ আছে। সেইকাৰণেই তাক বহিবলৈ দিছোঁ। সি নহ'লে বৰ মেলচ হয়। সেইকাৰণে আৰু নিজে গাড়ীখন লৈ বস্তু ভৰাবৰ কাৰণে ঘূৰি আছোঁ। আৰু ইয়াত দেখিছেনে, এয়া গাড়িকা বা মিউজিকৰ গোটেই মানুহখিনি ৰাস্তাত ৰখি আছে গাড়ী নহাৰ কাৰণে। আৰু এইখন ঘৰতে আছিলে আমাৰ ডান্সৰ ল'ৰাকেইটা। আৰু ইহঁতৰ বস্তুখিনি ভৰাই হ'লে আৰু বা কাৰ ভৰাব আছে নাজানো, আৰু চাই থাকিব। আৰু এনেদৰে দেখাই দেখাই গৈ থাকিম আজি। বস্তুখিনি আনি আমি পালোহি বাছখনৰ ওচৰত। এইটোৱে আমাৰ পেণ্ডেলটো আছিল। তাৰপিছত আৰু সকলোখিনি এতিয়া বাছতে বস্তু ভৰাইছে। এইখিনি ভৰাই হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম গুৱাহাটী আজাৰালৈ। চাই থাকক। এতিয়া আৰু আমি এইখিনি যেতিয়া বস্তু ভৰাই হ'ব, নাওকাটাবাসীক বিদায় দি ইয়াৰ পৰা যামগৈ। আৰু চাই থাকক। আৰু নাওকাটাৰ এইটো তেল ডিপুতে তেল ভৰাই ল'লোঁ, যিহেতু আৰু তেল ডিপুত সোমোৱা কোনো কাৰবাৰ নাই। এতিয়া নাওকাটাবাসীক বিদায় দি এয়া আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। বাই বাই নাওকাটাবাসী ৰাইজ, বাই 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 নাওকাটা, বাই বাই। বেয়া ৰাস্তা দেখিছেনে, ধূলি কেনেকৈ উৰিছে। এই বছৰটোত মানে এইবাৰে পালোঁ বাইহাটাৰ পৰা যিটো নাওকাটা ৰোড ইমান বেয়া হৈ আছে। বনাই আছে তথাপিতো একদম ধূলি দেখিছে কেনেকৈ ধূলি উৰি আছে। আহি আহি গৌৰেশ্বৰ পাইছোঁহি। আৰু গৌৰেশ্বৰ আছে, এয়াই হ'ল গৌৰেশ্বৰ। এইটো গৌৰেশ্বৰ ষ্টেচন। আৰু আমি আহি আহি গৌৰেশ্বৰ পালোঁ। আৰু গৌৰেশ্বৰতে পাই এই হোটেলত সোমাব আহিছোঁ। এইফালে দুজনী আছে, চিঙৰা আৰু কাণত ফোন লগতে চিঙৰা। বেয়া নহয়, ইফালে ঠিকে আছে, সেইফালে পোহৰটো পৰি আছে কাৰণে তেনেকুৱা হৈছে। খাই মেলি লওঁ, তাৰপিছত আৰু আকৌ আমি যাত্ৰা কৰিম। চাই থাকক। চাহ খালোঁ, খাই আমি এখন দোকানত আহিছোঁ। পিংকুৱে বোলে কালি শৰাই দিব, সেইকাৰণে ইয়াৰ বস্তু লৈ আছে। অঁ কবিতা বাই দিব নেকি? মই হ'লেও তই দিবি বা। কি লৈছ? বুট, মগু আৰু ঠিক আছে। আগতে বজাৰখিনি কৰি লওঁ। এইখন দোকানতে সোমাইছোঁ বজাৰ কৰিব। নাৰিকল যোৰা কেনেকৈ? হা বহুত দাম। বজাৰ কৰিলোঁ, চাহ তাহ খালোঁ, খাই
আকৌ আমি আহি পুনৰ বাছখনৰ ওচৰত পালোঁ। চাই থাকক। আৰু ইয়াৰ সকলোখিনি গাড়ীত উঠিছে, চাই থাকক। আৰু আমি আহি গাছবাৰী পালোঁ। হ'ল গাছবাৰী। গাছবাৰী ধুলি জিন্দাবাদ বা কি ধুলিয়ে। হ'ল মুক্তাপুৰ। আৰু বহুত দূৰ আছে এতিয়াও গুৱাহাটী পাবলৈ। আৰু তো আহি আকৌ আমি পালোহি বাইহাটা চাৰিআলি আগডলা। আৰু ইয়াৰ পৰা যদি আমি ৰাইট ছাইড যাওঁ নলবাৰী পাঠশালা পাম, লেফ্ট ছাইড গ'লে মঙলদৈ। আৰু আমি চিধা যাম, চিধা গ'লে আমি গুৱাহাটী পামগৈ। আৰু আহি পালোঁ আমি টোল গেট। এয়া হ'ল টোল গেট। আৰু অলপ দূৰ গ'লে আমি চাংচাৰি পাম। আৰু খুলজা চিমচিম চলো। চাংচাৰি এইমছ। আৰু এয়া হ'ল শৰাইঘাট ব্ৰিজ। কিন্তু আজি বহুত জাম ইয়াতে শৰাইঘাটত। প্ৰায়বিলাক গাড়ী এইখন দলঙেদিয়ে গৈছে। আৰু এয়াই হ'ল জালুকবাৰী। আৰু অলপ দূৰ গ'লে আমি আজাৰা পাম। আৰু ফাইনেলি আমি পালোহি আহি আজাৰা। এইখনেই ফিল্ড। ইয়াতে আগতো কৰিছিলোঁ। আগতে মই বৃন্দাবন থাকোঁতে এইখন ফিল্ডত কৰিছিলোঁ। আৰু এইবাৰ ৰাজপুকুৰত আহিছোঁ কৰিবৰ কাৰণে। চাই থাকক। আৰু ৰুম চুম ক'ত দিয়ে চাই লওঁ। আৰু আগতে বস্তুবোৰ বাছৰ পৰা নমাই লওঁ। চাই থাকিব ভিডিঅ'টো। আৰু বস্তুবোৰ সেই দিয়াইখনতে ভৰাই এনেদৰে ৰুমলৈ আহি আছোঁ। ৰুম এতিয়ালৈকে গৈ পোৱা নাই, আহিহে আছোঁ। আৰু ক'তবা দিছে। এই ফাইনেলি পাই গ'লোঁ ৰুম। ইয়াতে ৰুম দিছে। ফাইনেলি ৰুম আহি পালোঁ। এইটো ৰুমতে আছোঁ। মৃদুলা, মই আৰু নায়ক দা এইটো ৰুমতে। যি কি নহওক আহি পালোঁ যেতিয়া। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকন বজাই দিবলৈ নাপাহৰিব।